স্কিন কেয়াৰ লৈছোঁ দৈ গাখীৰৰ এটা পেক বনাইছোঁ আৰু এতিয়া সুন্দৰকৈ লগাই লৈছোঁ অলপমান সময় এনেদৰে লগাই ৰাখিম আৰু তাৰপিছত ধুই দিম আৰু ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এনেকৈ হাই হেল্ল' আৰু নমস্কাৰ পুনৰবাৰ মই কৃষ্ণামণি আপোনালোক সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ ৰাতিপুৱা সুন্দৰকৈ স্কিন কেয়াৰ ল'লোঁ আৰু তাৰপিছত আমি দুয়ো ওলাইছোঁ বজাৰ কৰিবলৈ আজি আলহী অহা কথা আছে কোন আহিব ভিডিঅ'টো চাই যাব তেতিয়া গম পাব সেইকাৰণে ভাবিলোঁ ৰাতিপুৱা অফিচ যোৱাৰ আগতে বজাৰ কৰি আহোঁ এতিয়া এয়া বজাৰ কৰিবলৈ ওলাই আহিছোঁ আমি দুয়ো আৰু তাৰপিছত দেখাবলৈ লৈছোঁ বাৰ্থডে অকণমান ভিডিঅ' এতিয়া আমি বাৰ্থডে কাৰণে প্ৰসাদ দিছিলে প্ৰসাদ খাই আছোঁ ওচৰতে দেখিছে নহয় অকণমানি ল'ৰা এটা বহি আছে সি বাওঁহাতে খোৱা দেখি মই সোঁহাতখন লগাই দিছোঁ খাবলৈ তাৰপিছত সি মোক কোৱাও নাই অলপ দেৰি পিছত কৈছে মোক বাওঁহাতেই লিখোঁ তেতিয়াহে গম পাইছোঁ যে বাওঁহাতেই খোৱা বোৱা কৰে সকলো তাৰপিছত এতিয়া আমাক ভাত খাবলৈ দিছে আৰু এতিয়া ডাইনিং টেবুলত এয়া কি দিছে মই আপোনালোকক দেখাই দিছোঁ এখন ভাজি দিছে পটলৰ ফ্ৰাই দিছে আৰু দালি নেমু জলকীয়া ব্ৰইলাৰ মাংস আৰু খাহী মাংস এনেকৈ দিলে আৰু ধুনীয়াকৈ খালোঁ তাৰপিছত এয়া আহি পাই গ'লহি আলহীয়ে টোপোলা দেখিছে নহয় কেনেদৰে আনিছে মই ভাবিছোঁ ভিডিঅ' কৰি ৰাখি থওঁ এয়া কি আনিছিলে মই সকলোখিনি দেখাইছোঁ তামোল আৰু কঁঠালৰ গুটি এয়া উলিয়াই দেখালোঁ আৰু এয়া পিঠাগুড়িও খুন্দি আনিছে মোৰ কাৰণে আৰু আনিছে বেয়া কেঁচা নেকি এয়া পকা মিঠা নি নাৰিকল আনাৰসন ভিডিঅ' খাবা ৰখিবা চাহৰ লগত খাবা এতিয়া আলহীয়ে অনা মিঠাই উলিয়াই চাহৰ লগত খাবলৈ এয়া মিঠাই ভুজিয়া বিস্কুট আৰু লাডু আনিছে লাডুকেইটা মই পকা মিঠৈ বুলিয়ে ভাবিছিলোঁ প্ৰথমতে তাৰপিছতহে গম পাইছোঁ গুড় দি নাৰিকলেৰে বনাই আনিছে এতিয়া এয়া মিঠাই উলিয়াই লৈছোঁ আৰু দেখাবলৈ লৈছোঁ কোন আহিছে ইয়াত দেখিছেনে আমাৰ ৰ'জ দাদা বৌ তিনিজন আহিছে ৰ'জৰ স্কুল বন্ধ যে সেইকাৰণে আহিছে আৰু তাৰপিছত বৌয়ে বাঁহৰ গাজ লৈ আহিছিলে কৈছে বাঁহৰ গাজটো তোমাক ধুনীয়াকৈ বনাই দি থৈ যাওঁ কাৰণ মই আজিলৈকে বাঁহৰ গাজ বনাই পোৱাই নাই সেইকাৰণে বৌয়ে ধুনীয়াকৈ গুচাই মেলি চৰিয়াত পিহিও ল'লে পিহি লোৱাৰ পিছত মই আপোনালোকক দেখাইছোঁ প্ৰথমৰ পৰা দেখাব নহ'লেই আৰু ব্যস্ত থকাৰ বাবে এতিয়া ইয়াত ৰ'জে দেখিছে নহয় কেনেকুৱা দুষ্টামি কৰি আছে আৰু দাদাই নেমু কাটি দিছে ইয়াত থেকেৰা দিব লাগে কিন্তু মোৰ ইয়াত থেকেৰা নাছিলে যে সেইকাৰণে বৌয়ে নেমুকে দিওঁ বুলি কৈছে আৰু হৰলিক্স অকণমানি বৈয়ামটোত ঘৰৰ পৰা মানে মোক শাহু মায়েও দি পঠাইছিলে অকণমান সেইখিনিও ইয়াত মিলাই দিছোঁ আৰু একেলগে ধুনীয়াকৈ থৈ দিম এতিয়া বৌয়ে নেমু চেপি আছে আৰু মই বৈয়াম এটা আজৰি কৰি দিছোঁ গ্লাছৰ কেইদিনমান আগতে আনিছিলোঁ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ আপোনালোকক এতিয়া মই এই বৈয়ামটোকে উলিয়াই দিছোঁ বৌক বাঁহৰ গাজ ভৰাবলৈ ধুনীয়াকৈ সানি মেলি হৈ গ'ল এতিয়া বৌয়ে ভৰাব আৰু এতিয়া বাঁহৰ গাজ টেঙা এয়া ৰেডি হৈ গ'ল মোৰ ধুনীয়াকৈ এয়া বৈয়ামটোত বৈয়ে কৈছে ভৰাই থৈ দিবা আৰু 2-3 দিনৰ পিছত খাবা বৰ ধুনীয়া লাগিব সেইকাৰণে ধুনীয়াকৈ এয়া ভৰাই ল'লোঁ আৰু তাৰপিছত আমাৰ ইয়াৰ ৰ'জৰ দুষ্টামি দেখিছেনে মোক বহাই লৈ তাই মেকআপ কৰাত লাগিছে এনেই আৰু কিনো কৰিব আমনিও লাগিছে যে আবেলি সময়ত তাই মোক মেকআপ কৰিব লৈছে এয়া
দেখিছে মেকআপ কৰিছে বহুত দিনৰ পিছত যেতিয়া দুইজনী লগ হওঁ এইবিলাক কৰি থাকোঁ দেখিছেনে তাইৰ লগত মই অকণ খেলি সময়খিনিও কটালোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই